Happy New Year! এতিয়া আমি ফুকু গৈ আছো যত মানে কত যে ভাবা নাই গৈ আছো আৰু যতে ভাল জায়গা দেখিব তাতে সোমাই দিম আৰু যেহেতু সময় হৈছে আৰু 2:30 বাজিলে হেতু কাৰণে যতে ভাল লাগে তাতে সোমাই দিম আমুকতে যাম বুলি আৰু ভাবা নাই আৰু তাৰ পিছত এয়া হাজবেণ্ড আৰু মই গৈ আছো জগন্নাথ মন্দিৰ গৈছিলো আজি ৰাতিপুৱাই আপোনালোকক তাৰ ভিডিঅ মই অলৰেডি শ্বেয়াৰ কৰিছো যিসকলে চোৱা এবাৰ চাব বহুত বেছি মানুহ ভিৰ হৈছিলে তাৰ পৰা আহি মেলি ভাত পানী খালোগে বনাই মেলি তাৰপিছত ভাত পানী খাই এতিয়া আকৌ ওলাই আহিছো আজিৰ দিনটো এনেকৈ পাৰ হ'ব আৰু আপোনালোকে ক'ৰবাত ফুৰিব গৈছে নে নাই ক'ত ক'ত কোনে কোনে ফুৰিব গৈছে কমেণ্ট কৰি জনাব দেই এয়া আমি আইথান আহি পাইছোহি মানে নোহোমাও এতিয়া যেহেতু মাংস খাই আহিলো এনে বাহিৰে আৰু ব্ৰহ্মপুত্ৰৰ কিনাৰত বহিবৰ কাৰণে আহিলো ইফালে নাচাবা সিফালে নাচাবা মাজতে ঘূৰি থাক নাচো নালাগিব পাক जन्नत से कम नहीं हसरत है মই যে সঁচা কথা কওঁ এনেকুৱা কিবা কিবি হ'লে যে মানুহ চাবলৈ আহোঁ বুলিয়ে ক'ব লাগিব চবেই নিজৰ নিজৰ ভাগে আহে ন বহিম বুলি আহিছিলোঁ কিন্তু এইটো টাইমত মানে মানুহবিলাকে খাই বৈ অকণমান হুলস্থুলীয়া পৰিৱেশ হৈ থাকে আৰু বেছিকৈ সেইটো কাৰণে এতিয়া ইয়াত নবহোঁ আৰু আইথানলৈ যোৱা ৰাস্তাটো কোনোবা মন কৰিছেনে নাই মই নাজানো আগতেও ইয়াত মই আহিছোঁ আৰু আজিও ইয়াত আহি দেখিছোঁ ৰাস্তাটো ইমান ধুনীয়া চাফা হৈ আছে নহয় গছ গছনি কিন্তু বহুত আছে ৰাস্তাৰ কিনাৰে গছ গছনি বহুত আছে কিন্তু ৰাস্তাৰ মাজত পা দেখিলেও আজিলৈকে দেখা নাই তো কিছুমানে কোৱা শুনিছিলোঁ যে ইয়ালৈ যিহেতু ভগৱানৰ ওচৰত বুলি বহুত মানুহে অহা যোৱা কৰে সেইটো কাৰণে ৰাস্তাটো নিজে নিজে চাফা হৈ থাকে বোলে কথাটো কিমান দূৰ সঁচা মই নাজানো যদিহে কোনোবা ইয়াৰ বিষয়ে জানে তেতিয়াহ'লে প্লিজ মোক কমেণ্ট কৰি জনাবচোন তাত যিহেতু অকণমান বহিম বুলি গৈছিলোঁ কিন্তু বহিব পৰা নগ'ল কাৰণে আকৌ ঘূৰি আহিলোঁগৈ আৰু ইয়াতো আহি দেখিছোঁ গাড়ীৰ পৰা লাইন লাগি আছে বহুত মানুহ ভিৰ হৈ আছে ইয়াতে অকণমান সময় বহি ঘৰলৈ যোৱা হ'ব আৰু এয়া চাওকচোন কিমান মানুহ ভিৰ হৈছে আজি গাড়ী একদম লাইন লাগি আছে বগীবিলত আহি পালোহি আৰু কেনেকুৱা ইয়াতো মানুহ ভিৰ হৈ আছে আৰু দেই আপোনালোকক গোটেই পৰিৱেশটো অকণমান দেখাম বাৰু এতিয়া হেল্ল' গাইছ আমি এতিয়া তলত নামি আহিলোঁ এতিয়া আছোঁ বালিত এয়া দেখিছে আপোনালোকে পানী শুকাই আছে সেইটো কাৰণে আমি নামি আহিলোঁ আৰু ইয়াতে ৰিলচ বনাই ল'ম বুলি ভাবিছোঁ এতিয়া আৰু এইফালে গোটেই পাৰ্টি খোৱা মানুহ লাইন লাগি আছে আগতো টেলিগ্ৰামত পালে একদম ভালকৈ ইয়াতে ৰিলচ বনাম বুলি ভাবিছিলোঁ কিন্তু ইয়াত নেট পোৱা নাই ভিডিঅ' অকণমান লৈছোঁ উপায় কামা ভিডিঅ' অকণমান লৈছোঁ সেইটো গান অকণমান লগাই মেলি কিবা কিবি কৰিব লাগিব আৰু উপায় নাই আৰু এতিয়া যিহেতু গধূলি হৈ আহিছে আমিও ঘৰলৈ যাওঁগৈ আৰু ৰাতি হ'লে গাড়ী ঘোঁৰা বেছি হয় মানে এতিয়া কিছুমানে ৰাতি হ'লে অকণমান দিগদাৰ হয় আৰু এতিয়া যিহেতু কিছুমানে খাই বৈ তেনেকৈ ৰাস্তাত থাকে ন ভাল নালাগে সেইটো কাৰণে আমি আগতেই ছাইড হৈ দিওঁ আৰু নিজে ছাইড হৈ দিয়াটোৱে ভাল পিছত কিবা এটা হোৱাৰ পিছত বেলেগৰ লগত কাজিয়া কৰি লাভ নাই ন নিজে ছাইড হৈ দিয়াই ভাল হয় সেইটো কাৰণে আমি এতিয়া যাব ওলাইছোঁগৈ আৰু এইফালে গোটেই পাৰ্টি খোৱা বাই বাই আইও মা এয়া 31 ডিচেম্বৰৰ দৃশ্য বা বেটি হাজবেণ্ড মই সেই তেনেকেই সৰু সুৰাকৈ পাৰ্টি কৰি ভিনদেউ অলপ ক'ৰবাত যাবলগীয়া হোৱাৰ কাৰণে আমাৰ লগত পাৰ্টি কৰিব নোৱাৰিলে তো সেইটোৰ কাৰণে আমি কেইটাই আৰু পাৰ্টি কৰি আছোঁ আৰু পাৰ্টিনো কিনো আৰু আপোনালোকে দেখিছে নহয় গাহৰিৰ পৰা খালোঁ আমি একদম ঠিকছে তাৰপিছত আকৌ ভাতৰ লগতো খালোঁ সেই তেনেকৈও খালোঁ তাৰপিছত বা আৰু মই খুব নাচিলোঁ তাৰপিছত বাহঁতৰ ঘৰ যিহেতু ওচৰতে হয় সেইটো কাৰণে ৰাতি হ'ল তো 11টা বাজিলে এতিয়া বা আৰু বেটিক আমি তাহাঁতৰ ঘৰত থ'ব গৈ আছোঁ
নলহালি হয় তাত